আজি জন্মাষ্টমী, তাতে আকৌ ভাদ মাহৰ শেষৰটো দেওবাৰ। আহক আজি আমি সকলোৱে মিলি মইনাপৰীয়া নামঘৰত আশীৰ্বাদ লৈ আহোঁগৈ। নৃসিংহ মুৰাৰীৰ বহুতো অলৌকিক মায়াৰে ভৰা পুণ্যতীৰ্থ মইনাপৰীয়া বৰনামঘৰ খ্ৰীষ্টপূৰ্ব ১৭ শতিকাত স্থাপন কৰা হৈছিল। ১৯৯৬ চনত স্থাপন কৰা মূল তোৰণখনৰ দুই কাষত থকা সিংহৰ মূৰ্তি আৰু তোৰণৰ থাপনাৰ শৰাই নিৰ্মাণ কৰিছিল বিশিষ্ট শিল্পী টেপুৰাম হাজৰিকাই। এই নামঘৰ ভাগৰ বিশেষত্ব হ'ল নৃসিংহ মূৰ্তিৰ স্থাপন আৰু নৃসিংহ যাত্ৰাৰ ভাওনাৰ যোগেদি প্ৰভুৰ মহিমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াস। এক সপোন যোগে শ্ৰী শ্ৰী লোকনাথ গোস্বামী দেৱৰ হৃদয়স্থিত হয় নৃসিংহ গোসাঁই আৰু প্ৰভুৱে সপোনত আবিৰ্ভাৱ হৈ নামঘৰত স্থায়ীভাৱে থকাৰ কথা প্ৰকাশ কৰে। এই সপোনৰ বাস্তৱিক ৰূপ হিচাপে প্ৰভুৰ প্ৰতি নতশিৰ হৈ ৰাইজে মইনাপৰীয়া নামঘৰত নৃসিংহ প্ৰভুৰ মূৰ্তি প্ৰতিষ্ঠা কৰিলে। চৌপাশৰ শান্ত সমাদৃত পৰিৱেশটোৱে ভক্তক এক বিশেষ প্ৰশান্তি দিয়ে। শান্তিপূৰ্ণ ঠাইডোখৰত মইনাপৰীয়া বৰনামঘৰে এক সুকীয়া আধ্যাত্মিকতাৰ সৃষ্টি কৰি আহিছে। ঈশ্বৰে যেন আপোনালোক সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনে, তাকেই কামনা কৰিলোঁ।